প্ৰেছাৰটো মাৰা নাছিলে প্ৰেছাৰটো পিছত মাৰিব আৰু মানে মই উঠি দিলোঁ উঠি পেলাই মই কৈছোঁ মই অপাৰেশ্যন নকৰোঁ চিৰিয়াছলি গাইজ মই এনেকৈ কৈছোঁ যে ছাৰ মই অপাৰেশ্যন নকৰোঁ মই কৈছোঁ ছাৰ মই অপাৰেশ্যন কৰিবলৈ মন যোৱা নাই সেইখন সময়তে আহিলে মোৰ মেইন চাৰ্জন এনেস্থেচিয়া দি দিয়ক কাৰণ মই গম পাইছিলোঁ যে এনেস্থেচিয়া দিলে আপুনি মানে চেঞ্চলেছ হৈ যাব এচিও গোন্ধ এটা আহি আছিলে লগতে মানে কি পৰিৱেশটো মোৰ মনৰ মতন নাছিলে মানে একদম ভাল লগা নাছিলে অপাৰেশ্যন থিয়েটাৰ ভাল লগা নাই একো নহয় তুমি এতিয়া তোমাক এটা সৰুকৈ বেজি এটা দিব দেই মই তিলিকি ছোৱালী তেনেকৈ মই কেঁচুৱা এটা জন্ম দিবলৈ গৈ আছোঁ মোক তিলিকি ছোৱালী ধুনীয়াকৈ ট্ৰিট কৈছে কি তোমাক এটা সৰুকৈ বেজি এটা দিব দেই মই মনতে ভাবিছোঁ এইটো সৰু বেজি বোলাটো এনেস্থেচিয়াহে শুই গৈছোঁ মোৰ লাগি আছে মোৰ ভৰিখন মই তুলিব পাৰি আছোঁ মই ভৰিখন তুলিব পাৰি আছোঁ এনেকৈ কৈছোঁ মাত তাৰপিছতে কেঁচুৱা মাত এটা আহিছে কেঁচুৱা মাত এটা মই ভাবিছোঁ কাষৰ মানুহজনী কেঁচুৱা মাত এটা আহিছে মই বোলো মানুহজনী চাগে কেঁচুৱা এটা হ'ল এনেকৈ মোক কান্দি থাকোঁতে মোৰ দিমাগত আহিছে মই বা আমাৰ বেটা মাতটো ডাঙৰ হ'ব এনেকৈ হৈছে বুলি মাতটো ডাঙৰ মই এতিয়া পালোঁ মোৰ মনটো ভাল লাগিছে মই বোলো অপাৰেশ্যন কৰি দেখোন ভালেই লাগিছে একো বেয়া লগা নাই নাপালোঁ যেতিয়া আপোনাক মোক চিলাইছে মই এনেকুৱা ফিল হৈছে মই গৰু গাড়ী এখনত উঠি আছোঁ ঠিক আছে তেতিয়া যে হেৰি তুমি আজি ব্লগ বনাইছা ছাৰে সুধিছে মই বনাইছোঁ এনেকৈ কৈছে হেৰি এতিয়া যে তোমাৰ যে অপাৰেশ্যন থিয়েটাৰত যে লাগিব যে তোমাৰ চেনেলটোৰ নাম কি মই আজমিনছ ব্লগছ উত্তৰে নোলাই মানে কয় মোক মানে চবেই কৈ মোক একদম মানে মই মানি লৈছিলোঁ যে মই চিৰিয়াছলি ছোৱালী হ'ব তাৰপিছত যেতিয়া ল'ৰা হৈছে বুলি কৈছে মই বোলো মোৰ দেখোন চবেই এনেকৈ কৈছিলে ছোৱালী হ'ব মোৰ ওচৰত ল'ৰাহে হ'ল হে এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ ইউনাইটেড ব্লগলৈ আশা ৰাখিছোঁ নহয় ভিডিঅ'লৈ আশা ৰাখিছোঁ মানে সকলো বহুত বেছি ভালে আছে থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে বুজি পাইছে মই আচলতে বেটাক খুৱাবলৈ চেষ্টা কৰি এতিয়া ভিডিঅ' বনাবলৈ আহিছোঁ কিন্তু নাই সি মানে তাইক ডাইপাৰ ফ্ৰী টাইম দিয়া হৈছে তাক দিনত ডাইপাৰ 12টামান বজাত দিয়া হয় আৰু তো এটা ডাইপাৰ ফ্ৰী টাইম দিয়া হৈছে যে সি পাৰে এবাৰ পেচাব কৰি দিয়ে ঠাণ্ডা লাগে ন ঠাণ্ডা লগালে সাৰ পাই যায়গৈ সেইকাৰণে মায়ে কৈছে মই লৈ দুজাতৰ ভিডিঅ' বনাগে বোলে মাহঁতৰো কাম থাকে তাৰ প্ৰতি সেই যিবোৰ কাপোৰ হয় পেচাব কৰা লেট্ৰিন কৰা এনেধৰণে সেইখিনি কাপোৰ মায়ে ৰাতিপুৱা এইকণ ৰ'দতে ধুই দিয়ে আৰু এইফালে বেকগ্ৰাউণ্ডত আপোনালোকে অকণমান দেখা পাইছে ওচৰতে একদম বিয়া এখন ঘৰৰ সন্মুখতেই ভণ্টি এগৰাকীৰ তো তাতে তেওঁলোকৰ হেৰি চলি আছে পেণ্ডেল ভিডিঅ'টো আৰম্ভ কৰিবলৈ লওঁতে মায়ে ক'লে চাহ খাই লহি তাৰপিছত বনাবি চাহ তাহ খাই মেলি আকৌ এইটো ৰুমলৈ আহিলোঁ কাৰণ সেইটো আগফালে অকণমান চিঞৰ বাখৰ হৈছে লগতে বেটাক মাহঁতে লৈ আছে আগফালে যিহেতু অকণ ৰ'দ পৰি আছে আৰু ঠিক আছে ঠাণ্ডা দিন যে সি অকণমান দিগদাৰ মানে পেচাব কৰি দিয়ে যে সেইকাৰণে মায়ে কৈছে অকণ গৰমতে লৈ থাকোঁ দে বাৰু ঠিক আছে তাত লৈ আছে মই আজি ক'বলৈ লৈছোঁ চি ছেকশ্যন জাৰ্ণিটো মোৰ যিটো এক্সপিৰিয়েঞ্চ হয় সেইটো মোৰ কেনেকুৱা লাগিলে মই কিমান কষ্ট পালোঁ কেনেধৰণে মই হিল হ'লোঁ নিজক বা এতিয়াও মোৰ 1 মাহ আজি মোৰ বেটাৰ 1 মান্থ কমপ্লিট হৈছে দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে সি ভালে কুশলে মই দিনখিনি পাৰ কৰিব পাৰোঁ লগতে মই ভালে কুশলে যাতে তাক ফিট কৰাই থাকিব পাৰোঁ আমাৰ দুটাৰ যাতে একো অসুবিধা নহয় ঠাণ্ডা দিন যিহেতু পৰিছে আমি যাতে সুস্থ থাকোঁ তাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব বাৰু ঠিক আছে অ'কে চি ছেকশ্যন জাৰ্ণিটো প্ৰথম কথা আৰম্ভ হয় আপুনি মেণ্টেলি মই কেনেকৈ মেণ্টেলি প্ৰিপেয়াৰ হ'লোঁ মানে মোৰ যিহেতু বেবী উল্টা আছিলে আপোনালোকে জানে বেবী উল্টা থকাৰ কাৰণে মই চি ছেকশ্যন কৰিম বুলিয়ে ভাবি লৈছিলোঁ আৰু মোৰ নৰ্মেল কৰিবলৈ সঁচা অৰ্থত ক'বলৈ গ'লে মোৰ অকণ ভয় লাগে তথাপিতো যদি বেবী পজিশ্যন একদম অ'কে থাকিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা কিন্তু বেবী পজিশ্যন যিহেতু মোৰ উল্টা আছিলে সেইকাৰণে চি ছেকশ্যনৰে ধ্যান কৰা হ'ল কিন্তু লাকিলি 9 মাহত যেতিয়া মই 8 মাহলৈকে মোৰ বেবী একদম উল্টা একদম 5 মাহত যে উল্টা হৈছিলে ওলোটাই হৈ থাকিলে কেতিয়াও মানে এনেকুৱা চেঞ্জ নহ'লে পুৰা একদম মূৰটো ওপৰেদি ভৰিকেইটা মূৰটো ওপৰেদি ভৰিকেইটা তললৈ দিয়া এনেকুৱা আছিলে কিন্তু 9 মাহত যেতিয়া মই গ'লোঁ তেতিয়া কিন্তু বেবী অকণমান সলনি হৈছিলে অলপমান মূৰটো ইফালে সিফালে হৈছিলে কিন্তু যিহেতু মই কোনো ধৰণৰ এক্সাৰচাইজৰ পৰা আদি কৰি যিহেতু মানে চি ছেকশ্যন কৰি বুলিয়ে ভাবিছিলোঁ যাৰ কাৰণে মই কোনো ধৰণৰ সেইবোৰ একো এক্টিভিটিজ কৰাই নাছিলোঁ এক্সাৰচাইজ আৰু সেইকাৰণে মই চি ছেকশ্যন কৰিম বুলি ভাবিলোঁ নৰ্মেলৰ কথা মই ভবা নাই আৰু মোৰ সঁচা অৰ্থত ক'বলৈ গ'লে অলপমান মোৰ ভয় লাগিছিলে আৰু তাৰ মাজতো নিজে মেণ্টেলি প্ৰিপেয়াৰ কেৱল বেবীৰ মানে পজিশ্যনৰ কাৰণেও মই মেণ্টেলি প্ৰিপেয়াৰ নহ'লোঁ এতিয়া আহিলে চি ছেকশ্যন নৰ্মেল হওক চি ছেকশ্যন আপোনাৰ কষ্টটো হ'বই এনেকুৱা নহয় যে আপুনি নৰ্মেল কৰিলে আৰু কেৱল নৰ্মেলতে কষ্ট আছে চি ছেকশ্যনত নাই এনেকুৱা নহয় তথাপিতো যেতিয়া মোক ডক্টৰে ডেট দিলে 9 মাহত যেতিয়া মই 4 তাৰিখে নে 10 তাৰিখে মই হস্পিটেললৈ গৈছিলোঁ আৰু তাৰপিছতে চেকআপত গৈছিলোঁ তাৰপিছতে মোক তেওঁলোকে ডেট দিলে যে 20 তাৰিখৰ পিছত 20 নৱেম্বৰৰ পিছত তুমি যিকোনো এটা ডেটত তুমি কৰিব পাৰিবা তো চুজ কৰিছিলোঁ 24 আৰু 28 তাৰিখৰ ডেটটো কিন্তু 24 তাৰিখে অকলে নালাগে সেইকাৰণে 28 তাৰিখে মই প্ৰিপেয়াৰ হ'লোঁ আৰু 28 তাৰিখে কৰিম বুলি তাৰ পাছতে ছাৰে ক'লে আৰু যে এতিয়া মই আহিলোঁ ঘৰলৈ যিহেতু মোক ছাৰে কৈ দিলে 20 তাৰিখৰ পিছত তুমি যিকোনো এটা ডেটত ল'ব পাৰিবা তাৰপিছতে মই যেতিয়া আহিলোঁ ঘৰলৈ মোৰ সাংঘাতিক ভয় লাগিছিলে মানে মোৰ কিহৰ কাৰণে মোৰ ভয় লাগিছিলে মোৰ এগৰাকী কাজিনৰ প্ৰায় 3 মাহমানৰ আগতে মোৰ তাই চি ছেকশ্যন হৈছিলে আৰু তাইক মই দেখিছোঁ মানে তাই এখন কষ্ট পাইছে
তো মোৰ সাংঘাতিক ভয় লাগিছিলে যে মই সাংঘাতিক কষ্ট পাম আৰু লগতে মই আৰু এগৰাকী ছোৱালীক দেখিছিলোঁ মানে মোৰ ননন্দ হয় আৰু জুস্না বুলি কয় তাইক মই দেখিছিলোঁ তাইও কষ্ট পাইছে তাই ছেকেণ্ডটোত দেখিছিলোঁ দেই ফাৰ্ষ্টটোত তাইক দেখা নাছিলোঁ দ্বিতীয় বেবীটোত দেখিছিলোঁ আৰু ঠিক নৰ্মেলতো মই ডিম্পিক দেখিছোঁ মানে চবেই ভয় মানে চবেই কষ্ট পাই আছে ধৰি লওক নৰ্মেল চি ছেকশ্যন মোৰ ওচৰত ভয় খাই থকা নিচিনা আছে তো মই ভাবিলোঁ মোৰো কি হ'ব এনেকুৱা টাইপৰ তাৰপিছত মই ইমান ভয় খাইছোঁ মানে মোৰ এনেকুৱা লাগিছে যে এতিয়া মই বেবীটো কেনেকৈ উলিয়াম মানে মই নৰ্মেলো যদি প্ৰিপেয়াৰ কৰা নাই যদি চি ছেকশ্যনো প্ৰিপেয়াৰ কৰা নাই মই বেবীটোতো উলিয়াব লাগিব মই কেনেকৈ উলিয়াম এনেকুৱা টাইপৰ মানে মই কাৰো লগত পাতা নাই কথাবোৰ আৰু মই কাকো ইমান ভয় কৰি বুলি দেখুওৱা নাই এতিয়া মই কথাখিনি কৈছোঁহে কিন্তু মোৰ এগৰাকী ফ্ৰেণ্ডে খালি জানে যে মই অকণমান ভয় খাইছিলোঁ বুলি তেতিয়া তাই কৈছিলে একো নহয় দে মই তাইক কৈছিলোঁ মানে আৰু মই লগতে মোৰ গোটেই ফেমিলিয়েও মানে অকণ যেতিয়া মই হস্পিটেলৰ পৰা আহিলোঁ যেতিয়া মোৰ ডেট ফিক্স হৈ গ'ল তেতিয়া মোৰ চবেই খবৰ ল'বলৈ আহিছে ন তেতিয়াও কিন্তু বহুতে মোৰ জানে মানে মই অকণ ভয় খাইছোঁ বুলি তাৰপিছত মই সেইদিনাখন নামাজ পঢ়িলোঁ নামাজ পঢ়ি পেলাই মই আল্লাহক ক'লোঁ যে আল্লাহ মই যিটো ভয় খাই আছোঁ বেবীটোতো উলিয়াবই লাগিব যিকোনো এটা প্ৰচেছ কৰি তো আপুনি মোক যিটো মই ভয় খাই আছোঁ সেইটো মই সাহসতে মানে বদলি কৰি দিয়ক আৰু লগতে মই যাতে মেণ্টেলি বহুত বেছি প্ৰিপেয়াৰ আৰু বহুত ষ্ট্ৰং হৈ যাওঁ যাতে মই বেবীটো ধুনীয়াকৈ যাতে মই ল'ব পাৰোঁ লগতে মই হিলো হ'ব পাৰোঁ যাতে কাৰণ বহুত ভিডিঅ' চালোঁ চি ছেকশ্যন কৰাৰ পিছত যদি আপুনি বহুত বেছি শুই থাকে একদম নিজক চম্ভালিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ হিল হওঁতে বা ৰিকভাৰ হওঁতে বহুত বেছি সময় লাগিব তো বহুতে চি ছেকশ্যন জাৰ্ণিৰ ওপৰত ডিপেণ্ড কৰি পেলাই মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকৰ অকণমান হ'লেও সহায় হওক তো সেইকাৰণে মই কি কৰিলোঁ মেণ্টেলি বহুত বেছি প্ৰিপেয়াৰ হওঁতে তাৰ নামাজ পঢ়ি হোৱাৰ পিছতে মোৰ মানে ইমান শান্তি লাগিছে তাৰপিছত মই কৈছোঁ যে নাই একো নাই মোৰ বেবী আহি যাব আৰু মই বহুত ষ্ট্ৰংলি বেবীক ৱেলকাম কৰিব পাৰিম এনেকুৱা টাইপৰ মানে আৰু মই মানে কাটিয়ে গৈছোঁ বাৰু দেই মোৰ যেতিয়া মই হস্পিটেললৈ গৈছোঁ মোৰ কান্দা ওলাইছে কিন্তু মই মেণ্টেলি ভয় খাই থকা নাই অকণমান ভয় খাইছোঁ যিহেতু মোৰ কাটা কুটা হ'ব গৈ আছে মই ইনজেকশ্যন ল'ম যিজনী ছোৱালী ইনজেকশ্যন ল'বলৈ মোৰ ভয় লাগে লগতে কেণ্ডুলাৰ পৰা আদি কৰি অপাৰেশ্যন থিয়েটাৰত মই অকলে থাকিব লাগিব গোটেইখিনি বস্তু যেতিয়া মই বুজি পাইছোঁ তেতিয়া সেইকাৰণে মই কান্দি কুটি গৈছোঁ কিন্তু মেণ্টেলি মই প্ৰিপেয়াৰ আছোঁ বহুত ষ্ট্ৰং আছোঁ মানে যে নাই একো নাই আজি বেবী আহি যাব বা অলপ সময় আছে এনেকুৱা টাইপৰ আৰু তাৰপিছতে মই নামাজ পঢ়াৰ পিছত যেতিয়া মেণ্টেলি পুৰা প্ৰিপেয়াৰ হৈ গ'লোঁ তাৰপিছতে মই ৰিলেক্স ফিল কৰিলোঁ আৰু তাৰপিছত মই ভাবিলোঁ যে নাই এতিয়া মই বেবী ৱেলকাম কৰিবলৈ ৰেডি আছোঁ বহুত বেছি মেণ্টেলি ষ্ট্ৰং হৈ গ'লোঁ দিনকেইটা গৈ আছে আহিলে 28 তাৰিখৰ আগতো মই বহুতকেইটা ভিডিঅ' বনাই মেলি ৰেডি কৰি থৈ গৈছোঁ ইনফেক্ট মানে আপলোড দি থৈ গৈছোঁ থাম্বনেইল টাইটেল পৰ্যন্ত লিখি থৈ গৈছোঁ যাতে মই কৈ গৈছোঁ মাইনাক যে তই যাতে মাত্ৰ পাব্লিক কৰি দিওঁ আৰু জাষ্ট মই তাইক তেনেকৈ কৈছোঁ তাই সেইকাৰণে তাই মোৰ বেবী হোৱা দিনাখনো যিটো জেণ্ডাৰ ৰিভিল ভিডিঅ' নহয় বেক পেকিং ভিডিঅ' আছিলে সেইটো মোৰ বেবী দিনাখন জন্ম হৈছিলে সেই ভিডিঅ'টো অলৰেডি তাই পাব্লিক কৰিছিলে হস্পিটেলতে তাৰপিছতে 28 তাৰিখ আহিলে মই গ'লোঁ ধুনীয়াকৈ সেইবিলাক আপোনালোকে দেখিছে গোটেই ভিডিঅ'টো আপোনালোকৰ 3 দিনৰ ভিডিঅ' মই দেখাইছোঁৱেই তাৰ মাজতো মোৰ যিটো ফিলিংছ সেইটো মই যদি কওঁ তেতিয়াহ'লে মই অকণমানকৈ গৈছোঁ কিন্তু মোৰ যেতিয়া মই ঘৰৰ পৰা ওলাই গৈছোঁ অকণমান কিবা এটা ফিলিংছ আহিছে নোহোৱা নহয় কাৰণ মই মা হৈ যাম বেবীটো যেতিয়া আহিব বেবীটোক মই পাৰিম নে নোৱাৰিম এতিয়াও মোৰ এনেকুৱা ফিল হয় যেতিয়া মোৰ বেটাই কান্দি আছিলে তেতিয়া মই বোলো মই পাৰিছোঁ নে নাই জানো মই তোমাক চম্ভালিব পাৰিছোঁ নে নাই এনেকুৱা টাইপৰ মানে মোৰ ফিল হয় আৰু মই কওঁ যে মই ভাল মা হ'ব পাৰিম নে নোৱাৰিম তুমি কিয় কান্দি আছা এনেকুৱা টাইপৰ মানে মোৰ ফিল হয় আৰু যেতিয়া সি মোৰ ফিডিং কৰি থাকে তেতিয়াও মোৰ এই মিল্ক তাৰ কাৰণে যথেষ্ট হৈছে নে নাই কিন্তু হৈছে কিহৰ কাৰণে যদি বেবী ৱেইট আৰু লগতে বেবীয়ে যদি ধুনীয়াকৈ শুৱে আৰু লেট্ৰিন পেচাব ধুনীয়াকৈ যদি কৰি থাকে তেতিয়াহ'লে আপোনাৰ গাখীৰ পৰ্যাপ্ত হৈ যায় বেবীৰ কাৰণে তাৰপিছত বহুতকেইটা ভিডিঅ' চালোঁ গম পালোঁ এনেকৈ মানে মোৰ সেনেকুৱা এটা হৈছিলে এইকণ সময়ত তাৰপিছতে গ'লোঁ হস্পিটেল পালোঁগৈ হস্পিটেললৈ প্ৰথম যাওঁতে মোক কৰিলে প্ৰেছাৰ চেক কৰিলে তাৰপিছতে মোক তাৰপিছত মোক একো কৰা নাই তাৰপিছত মোৰ ৰুমটো দিলে কেবিনটো যিটো কেবিন আমি আগতীয়াকৈ চাবলগীয়া হৈছিলে সেই কেবিনটো তেওঁলোকে দিলে আৰু কেবিনটোত গৈ পেলাই মোক হুইল চেয়াৰত ধুনীয়াকৈ নিলে আৰু লগতে মোৰ প্ৰথমতে গৈ পেলাই মোৰ চেকআপ হৈছিলে ইয়াত ব্লাড নিছিলে 3টা নে 4টা চেকআপ হৈছিলে হিমগ্ল'বিনৰ পৰা আদি কৰি চব অ'কে আছিলে কাৰণে সেই মোক ব্লাড দিবলগীয়া নহ'ল তো সেইবোৰ হ'ল তাৰপিছতে চেকআপত মই ৰুমত গ'লোঁ কেবিনত যাওঁতে মই ছাৰৰ লগত অলৰেডি পাতি থৈছিলোঁ যে ছাৰ মই 1টা বজা মই 12:30 পৰা 1:30 বজাৰ ভিতৰত মানে 12টাৰ পৰা 12:30 ভিতৰত মই কামটো মানে 1:30মান বজাৰ ভিতৰত কামটো মোক কৰি দিব এনেকুৱা টাইপৰ তো মই মেণ্টেলি প্ৰিপেয়াৰ হৈ গৈছিলোঁ 12:30 মোৰ কামটো হ'ব
গৈ পেলাই জাষ্ট 9টাত পাইছোঁহে 9টাত পোৱাই পেলাই 9:30 বজাত ছাৰে এওঁক কৈছে যে ছাৰে নহয় একচুৱেলি আমাৰ এওঁ আগতীয়াকৈ কৈ থৈছিলে যে আপোনালোকে তাইক ফাৰ্ষ্ট টাইমে কৰি দিব কিন্তু মই ফাৰ্ষ্ট টাইম কৰিব বিচৰা নাছিলোঁ মই যাতে মানে গৰম চৰম পৰিৱেশটো হৈ থাকে ৰ'দ চ'দ যাতে ধুনীয়াকৈ ওলাই যায় মই সেনেকুৱা এটা পৰিৱেশত কৰিব বিচাৰিছিলোঁ মোৰ টাইমিংটো সেইটোৱে লাগিছিলে যে মই 12:30 পৰা 1:30 ভিতৰত কৰিব বিচাৰিছোঁ এনেকুৱা টাইপৰ মানে মই মেণ্টেলি সেনেকৈ প্ৰিপেয়াৰ হৈ গৈছোঁ তাৰ পিছতে 11টা ছাৰে ঠিক 10টা বাজাই নাই 9:30 বজাতে আহি পেলাই মোক কৈছে যে এওঁ আহি পেলাই কৈছে তোমাৰ নহয় এতিয়া এটা অতি হৈ আছে সেইদিনাখন ছাৰে টাইমটো মিলাব নোৱাৰিলে সেইকাৰণে ছাৰৰ তাৰমানে 6টা নে 5টা অতি আছে সেইদিনাখন 28 তাৰিখ আছিলে বৃহস্পতিবাৰ আছিলে ইমান মানে এগাল অতি আছে ছাৰৰ তাৰপিছতে আৰু মোৰতো টেনশ্যন মই বোলো ছাৰ মোক সেইটো সময়তে কৰি দিব মোৰ একদম মানে মনটো বেয়া হৈ গ'লগৈ তো মোৰ মনটো কি বেয়া হৈ গ'ল য'ত মই বিচাৰিছিলোঁ যে মই ছাৰক অলৰেডি কৈ থৈছিলোঁ যে মোৰ এইটো টাইমত লাগিব তাৰপিছত আমাৰ এওঁ গৈ পেলাই ছাৰে ক'লে যে আপুনি এখন আগতীয়াকৈ কৰি দিয়ক যিহেতু আপোনাৰ বেলেগ এখন হস্পিটেলত আপুনি যাব লাগিব ইয়াতে যিহেতু আৰু এটা অতি হৈছে তাইক নেক্সট ডে কৰি দিয়ক এনেকৈ ক'লে নহয় মোৰতো মানে ইয়াৰ ওপৰত ইমান মানে মোক খং উঠিছে নহয় তাৰপিছতে মই কি কৰিলোঁ মোক যেতিয়া নিবলৈ আহিলে আপোনাৰ প্ৰথমতেই আপোনাক যেতিয়া অহাৰ পিছতে আপোনাক গাউনটো চেঞ্জ কৰি দিয়ে মোক গাউনটো চেঞ্জ কৰি দিলে আৰু প্ৰথমতে মোৰ যিটো তলৰ মোৰ ৰুমটোতে কেবিনতে মোৰ তলৰ যিবোৰ হেৰি হয় বিকিনি হেয়াৰ আৰু সেইবোৰ ৰিমুভ কৰিলে চব ধুনীয়াকৈ চাফা তাফা কৰি দিয়ে তাৰপিছত চুলিখিনি মই এনেকৈ কৰি পেলাই একোচাকৈ মই বান্ধি লৈছিলোঁ মই প্ৰথমতে একোচাকৈ যে বান্ধি লৈছিলোঁ চুলিখিনিত একো কৰা নহ'ল মই বেনু গাঁঠিম বুলি ভাবিছিলোঁ সেইবোৰ কৰাই নহ'ল চুলিখিনি একোচাকৈ বান্ধিলোঁ তাৰপিছত মই হুইল চেয়াৰ নিবলৈ আহিয়ে গ'ল নহয় হুইল চেয়াৰখন আহি মইতো এওঁৰ ওপৰত মানে মই যে এওঁ যে ভিডিঅ'টোত চাব চাইনে মই এতিয়া এনেকৈ খঙত মই মানে মুখখন ফুলাই আছোঁ মানে মই যে অপাৰেশ্যন কৰিবলৈ গৈছোঁ সেইটোতকৈও দুখ সেইটো লাগিছে যে মোৰ টাইমটোত মই এইটো বিচাৰিছিলোঁ এইটো কিয় নহ'ল মই মেণ্টেলি প্ৰিপেয়াৰ হৈ আছিলোঁ সেইটোত কিয় নহ'ল মোক কিয় আগতীয়াকৈ কৰিবলৈ আহিছে এনেকুৱা টাইপৰ মানে ইফালে মই চবৰে চিটুৱেশ্যনটো বুজি পাইছোঁ কাৰণ ছাৰৰ 5টা অতি আছে ৰাতিলৈকেতো মিলাই থাকিব লাগিব ন আৰু এটা অতি ধৰি লওক 2-3 ঘণ্টাও লাগি যাব পাৰে কাৰণ পেচেণ্ট চাইহে কথা আৰু মই পুৰা 10টা বাজিছে মোক গধূলি সোমোৱাই নিছে মই য'ত বিচাৰিছিলোঁ 12টা 12:30 বা 1টা বজাত হৈ গ'ল 10টাতে কামটো 10টাতে মোক ভৰাই দিলে 10টাতে ভৰোৱাৰ পিছতে মই ছাৰক এটা কথা কৈছোঁ যে ছাৰ মোৰ টাইমটোতো মই এইটো বিচাৰিছিলোঁ আপুনি তাৰপিছত ছাৰে মোক কৈছে মোৰ ইমান বুজাইছে যে চোৱা মোৰ অতি আছে তাৰপিছত মই সকলোকে বাই দিলোঁ তাৰপিছত মোক ভৰাই নিলে মই নিওঁতে মই তেনেকৈ গৈছোঁ কিন্তু মোৰো ঘৰৰ মানুহখিনি কি ভাবিলে যিহেতু 12:30 পৰা মোৰ অতি হ'ব মই সকলোকে কৈ গৈছোঁ যে আপোনালোকে 11টা বজাৰ ভিতৰত পালেগৈ হ'ব মোৰ হৈ গ'ল 10টাতে মোক 10টাতে নিবলৈ আহিলে মানে 10টাৰ আগতে 9:50 মানতে মোক নিবলৈ আহিলে তাৰপিছতে মোৰতো আব্বাহঁতো কোনো গৈ নাপালে গৈ নাপালে বিটু মাইনাহঁতো গৈ নাপালে মোৰতো এনেকুৱা মানে কি মই কাকলোকে এটা মাত দিও যাব পৰা নাই এনেকুৱা কিন্তু সেইখন সময়ত সেইটো বেয়াতকৈ মানে মোৰ লাগিছে যে মই মেণ্টেলি প্ৰিপেয়াৰ্ড আছিলোঁ সেইটো টাইমত কিয় নহ'ল এনেকুৱা টাইপৰ তাৰপিছত আৰু ছাৰে ক'লে যে ছাৰে মোক ৰুমতে নিলে অতিলৈ নিলে অতিটো যে মানে ক'ৰবাত যোৱা নিচিনা লাগিছে আৰু মানে এনেকুৱা লাগিছে ভাল লগা নাই যিটো অপাৰেশ্যন থিয়েটাৰটো বৰ এটা ভাল লগা বস্তু নহয় ভাল নালাগে চাই তাৰপিছত প্ৰথমতে যেতিয়া সোমাই যায় তেতিয়া আপোনাৰ ভাল লাগে কিন্তু যেতিয়া আপুনি থাকে ন আপোনাৰ দম ঘুটিবলৈ লয় মানে মোৰ লগত এনেকুৱা হৈছিলে আৰু তাৰপিছতে মই যেতিয়া সোমাই গ'লোঁ মোৰ ওচৰতে এটা অপাৰেশ্যন কৰি থকা দেখি গ'লোঁ নহয় মানে 2টা অপাৰেশ্যনৰ বেড আছে এইটোত দৰ্জাখন ছাৰে খুলি আহি পেলাই মানে নাৰ্ছ এগৰাকী আহোঁতে মই দেখি গ'লোঁ তেওঁক দেখি যোৱাৰ লগে লগে মোৰ ভয় লগা নাই মই জানিছোঁ যে এইবোৰ হ'বই আৰু বাদে আৰু এনেকুৱা টাইপৰ কিন্তু মোৰ যিহেতু টাইমটো ছাৰে আহি পেলাই মোক ক'লেহি যে আজমিন তোমাৰ টাইমিংটো এইকণতে হ'ব মই 12টালৈকে ৱেইট কৰিব নোৱাৰিম কাৰণ 12টাৰ পৰা মোৰ বেলেগ এখন হস্পিটেলত 2টা অতি আছে আৰু আজি মোৰ অলটোটেল 5টা নে 6টা অতি আছে আৰু মই যে এনেকৈ আছোঁ না মই ছাৰক এনেকৈ কৈছোঁ ছাৰ বুজিছোঁ মানে ছাৰ মানে ডক্টৰবোৰ যে আপোনাৰ একদম নিজৰ নিচিনা হৈ যায়গৈ দেই একদম নিজৰ নিচিনা মানে আপুনি চব ফিলিংছ শ্বেয়াৰ কৰিব পাৰে এনেকুৱা টাইপ হৈ যায়গৈ তাৰপিছতে আৰু মই ছাৰক ক'লোঁ ছাৰ মই বুজিছোঁ বুলি ক'লোঁ আৰু তাৰপিছতে তেতিয়া কৈছে এইটো অতি হৈ আছে এইটো অতি হোৱাৰ পিছতে তোমাক মই কৰিবলৈ আহিম তাৰপিছতে মোৰ মানে মনটো মানে মোৰ মুখখন ইমানকণ হৈ গ'ল যে তাৰপিছত মোৰ এনেস্থেচিয়া দিয়াগৰাকীয়ে ক'লে কি হ'ল তোমাৰ কি হ'ল কোৱাচোন মানে মোক কিয় মানে নৰ্মেল কৰিবলৈ চেষ্টা কৰি আছে যদি মোক নৰ্মেল নকৰে তেতিয়াহ'লে মোৰ প্ৰেছাৰ ডাউন হৈ যাবগৈ আৰু মোৰ BP ডাউন হৈ যাব আৰু মই মেণ্টেলি প্ৰিপেয়াৰ হোৱাটো বহুত বেছি প্ৰয়োজন এগৰাকী যেতিয়া অতিলৈ যায় সেইকাৰণে ডক্টৰবোৰে সেই অপাৰেশ্যন কৰা মানুহগৰাকীৰ মতে কাম কৰিবলৈ চেষ্টা কৰে মানে মোৰ মতেও কাম কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে কেনেকৈ টাইমটো মানে তাই যদি বিচাৰিছে সেইটো টাইমতে হওক এনেকুৱা টাইপৰ আৰু পিছতে মই
কিন্তু মই পিছত মেণ্টেলি প্ৰিপেয়াৰ অ'কে হৈ গ'লোগৈ পিছত মোক ছাৰে যেতিয়া ক'লে মোক চবেই এনেকৈ কাম ডাউন কৰিছে হাতখনত হেৰি কৰি একো নহয় তুমি নৰ্মেল হ'ব এনেকুৱা টাইপৰ পিছত মোক এনেষ্টেচিয়া দিয়া মেমগৰাকীয়ে ক'লে যে একো নাই নহয় তোমাক আমি 11টা বজাৰ পিছত কৰি লাগিলে কৰি দিম তুমি মেণ্টেলি তেতিয়ালৈকে অন্ততঃ প্ৰিপেয়াৰ হোৱা এনেকুৱা টাইপৰ তেওঁলোকে যেতিয়া মোক ক'লে মই বোলো অ'কে ইমান সোনকালেও নহয় মানে মোৰ সোনকালে কৰিবলৈ মন যোৱা নাছিলে আৰু মই ভাবিছিলোঁ যে চব আহিলে নে নাই এনেকুৱা টাইপৰ বাহিৰত চব আহিছে নে নাই এনেকুৱা টাইপৰ আৰু তাৰপিছতে মোক কি কৰিলে তেওঁলোকে তাৰপিছতে মই যে তেনেকৈ শুই আছোঁ নহয় মোক পেচাবৰ পাইপটো ভৰাই দিলে অকণমানকৈ দুখ এটা পায় আৰু কিন্তু আপুনি মোক ৰেচমিনে কৈ পঠাইছিলে যে মই উশাহটো যাতে দীঘলকৈ লওঁ আৰু মোক তেওঁলোকে কৈছিলে যে মই উশাহটো যাতে দীঘলকৈ লওঁ মই এনেকৈ কৰি উশাহটো লৈছোঁ আৰু উশাহটো লওঁতে মোক ভৰাই দিছে মই তেনেকৈ দুখ নাই পোৱা বুলিও নকওঁ কিন্তু অকণমানকৈ দুখ পাইছোঁ অকণমানকৈ একদম অকণমান যিটো আপুনি একদম সহ্য কৰিব পাৰিব তাৰপিছত আহিলে কেণ্ডুলা লগোৱা কেণ্ডুলা যেতিয়া লগাইছে এতিয়াও মোৰ হাতখন আপোনালোকে দেখিব এই জেগাখন মোৰ এতিয়াও ফুলি আছে সেইডাল মোৰ আজিও মানে ফুলি আছে ঠাণ্ডা দিন যে অকণমান ফুলি যোৱা নিচিনা হৈছে কেণ্ডুলাটো যেতিয়া ভৰাই দিছে মই বুলি চিঞৰিছোঁ মানে ডেফিনেটলি দুখ পাইছে অকণমান কেণ্ডুলাটোৱে কাৰণ কেণ্ডুলাটোৰ ভিতৰতো আজি থাকে এটা প্লাষ্টিকৰ নিচিনাহে এনেকৈ সোমোৱাই দিওঁতে আপুনি দুখ নোপোৱাকৈ নাথাকে আপুনি দুখ পাবই কিন্তু সেইবোৰো চব সহ্য কৰিব পাৰি কিহৰ কাৰণে মই এইকণ সময় নিজক কৈ আছিলোঁ যে আজমিন ইয়াতকৈও বেছি হেভি হ'বলৈ গৈ আছে তই ধৈৰ্য ধৰি থাক একো নহয় মই এনেকৈ কৈ আছিলোঁ তাৰপিছতে আহিলে মোক ইয়াতে এটা প্ৰেছাৰ লগাই দিলে মোক এনেকৈ শুৱাই দিলে আপোনালোকে বিশ্বাস কৰক যেতিয়া মোক পেচাব আৰু এইটো লগাই দিলে তাৰপিছতে মোক এইটো লগাই দিলে ইয়াতে এটা স্কিন টেষ্ট হৈছিলে এনেকৈ কৰি পেলাই মোক 10টা 43 নে কিমান টাইম হৈছে মোক সেইখিনি সময় পোৱাই দিলে তেওঁলোকে এইটো অপাৰেশ্যন কৰোঁতে টাইম লাগিছে মানে 10:42 মোৰ 10টাতে সোমাইছে নহয় 10:42লৈকে মানে মোৰ এইটো লিখাটো হ'ল আৰু স্কিন টেষ্টটো যে কৰিছে জ্বলে এইখিনি জেগাত কিন্তু দুখ পাই দেই এইখিনি জেগাত অকণমান দুখ পায় এইটো বস্তু কিন্তু সেয়াও মানে একদম নৰ্মেল সেইখিনিও আপুনি ধৈৰ্য ধৰিব পাৰিব কাৰণ এগৰাকী মা হ'বলৈ গৈ আছে যিহেতু সেইখিনি ধুনীয়াকৈ ধৰিব পাৰিব আৰু লগতে আপুনি নিজক এনেকৈ মই কৈ আছিলোঁ আজমিন একো নাই ইয়াতকৈ আৰু হেভি হ'ব আজমিন একো নাই ইয়াতকৈ আৰু হেভি হ'ব এনেকুৱা তাৰপিছতে ইয়াতে এইটো যেতিয়া কৰিছে এইটো অকণমান দুখ পায় এইটো দুখ পাওঁতে কিন্তু মোৰ মানে মনটো ভাল লগা নাই এনেকৈ যেতিয়া মোক শুৱাই থৈ দিছে মই এনেকুৱা লাগিছে যে মই ক'ত আছোঁ মানে চিৰিয়াছলি আপোনাৰ এনেকুৱা ফিল হয় মানে অপাৰেশ্যন থিয়েটাৰত ডাঙৰ লাইট যিটো বস্তু আপুনি জিন্দগীটো দেখি পোৱা নাই আপুনি মোৰ মানে এনেকুৱা ফিল হৈছিলে যে মোৰ ভাল লগা নাই মানে মোৰ এইকণ সময়ত এনেকুৱা ফিল হৈছিলে যে অন্ততঃ হাজবেণ্ড নহ'লে মা সেইকণ সময়ত যদি থাকিলেহেঁতেন মই এই ফিলটো নকৰিলোহেঁতেন মানে নিজৰ লগা নাছিলে এইকণ সময়ত যদিও আপোনাক চবেই কাম ডাউন কৰিব চেষ্টা কৰে কাৰণ এইটো যে অতি চলি আছে তালেও দৌৰি আছে নে নাই তো মোক সেইখিনি সময়ত কোনেও মানে ধৰি লওক চবেই বহুতে টাইম মাত দি আছে কিন্তু তাৰ মাজতো 5 মিনিট এটা মোক যেতিয়া একো নহয় তুমি শুই থাকা বুলি যেতিয়া কৈছে তেতিয়া এনেকুৱা লাগিছে যে নাই মোৰ ভাল লগা নাই তাৰপিছতে মই এইটো নাই মৰা তেতিয়ালৈকে মাৰিব আৰু দেই এইটো নাই মৰা এই স্কিন টেষ্টটো হৈ গ'ল তেতিয়ালৈকে মই উঠি দিলোঁ এনেকৈ উঠি দিলোঁ মানে যিটো মোৰ প্ৰেছাৰ সেইটো মাৰা নাছিলে তেতিয়ালৈকে প্ৰেছাৰটো মাৰা নাছিলে প্ৰেছাৰটো পিছত মাৰিব আৰু মানে মই উঠি দিলোঁ এনেকৈ উঠি পেলাই মই কৈছোঁ মই অপাৰেশ্যন নকৰোঁ চিৰিয়াছলি গাইজ মই এনেকৈ কৈছোঁ যে ছাৰ মই অপাৰেশ্যন নকৰোঁ এনেকৈ কৈছোঁ তাৰপিছতে ওচৰতে আৰু এজন মানুহ আছে ইমান মৰম কৰিছে তেওঁ যে বাপৰেটো মানিব লাগিব যে চবেই আপোনাক ইমানেই মানে গুৰুত্ব দিয়ে এজন পেচেণ্টক এইটো মানিব লাগিব মানে এইটো সঁচাকৈ অকল মই বুলি নহয় চবেই ভালকৈ ট্ৰিট কৰে মানে আপোনাক চবৰ লগতে ভালকৈ ট্ৰিট হয় মানে মই কৈছোঁ ছাৰ মই অপাৰেশ্যন নকৰোঁ এনেকৈ কৈছে হেৰি কিয় এনেকৈ কৈছে চোৱা একো নহয় চব ঠিক হৈ যাব তুমি দীঘলকৈ উশাহ লোৱা তোমাক যেতিয়া এনেষ্টেচিয়া দিয়া হ'ব তুমি চব নৰ্মেল হৈ যাব তুমি একদম চিন্তা নকৰিবা মই কৈছোঁ ছাৰ মোৰ অপাৰেশ্যন কৰিবলৈ মন যোৱা নাই সেইকণ সময়তে আহিলে মোৰ মেইন ছাৰজন কি হ'ল আজমিন এনেকৈ কৈছে মই বোলো ছাৰ মোৰ অপাৰেশ্যন কৰিব মন যোৱা নাই এনেকৈ কৈ আছোঁ মই পাগলৰ নিচিনাকৈ মোৰ মানে এনেকুৱা লাগিছে ইয়াত মানে মোৰ দেহাৰটোৰ লগত যে এনেকুৱা হৈছে মই যদি এই ৰুমটোত আৰু সময় থাকোঁ নহয় মোৰ তেতিয়াহ'লে মোৰ কিবা এটা হৈ যাব চেন্সলেছ হৈ যাব মানে মোৰ ভাল লগা নাই মানে ৰুমটোত থাকি মোৰ এনেকুৱা ফিল হৈছে যে মোক ঘৰৰ মানুহখিনি লাগে মানে সেইকণ সময়ত মোৰ এনেকুৱা ফিল হৈছে যে কোনোবা এজন আহক মই ভাল পোৱা নাই মানে থাকি পেলাই ৰুমটোত থাকি মোৰ ভাল লগা নাই এনেকুৱা টাইপৰ গোটেই এচিডাল চলি আছে আপোনাৰ গোটেই বডিটো এইটো ড্ৰেছ খালি থাকে বাকী পিছফালেতো পূৰা আপোনাৰ গাউনটো খুলি দিয়ে তো গোটেই ঠাণ্ডা আপোনাৰ সোমাই যায় তো ভাল লগা নাছিলে মোৰ তাৰপিছতে মই মোক তাৰপিছত ছাৰে কৈছে যে ঠিক আছে আজমিন তুমি যে 12:30 বিচাৰিছা মই পুতুককৈ সেই হস্পিটেললৈ গৈ পেলাই সেইটো কৰি আহোঁ তুমি তেতিয়ালৈকে অকণমান শুই থাকা মই তেতিয়া কি ভাবিছোঁ জানেনে মই ধুনীয়াকৈ ৰৈ দিব পাৰোঁ কিন্তু বিশ্বাস কৰক মোৰ যে অপাৰেশ্যন থিয়েটাৰটো যে মই চাই আছোঁ নহয়
মই এনেকুৱা ফিল হৈছে যেন মই নাই নহ'ব মই ভাবিছোঁ ছাৰ আপুনি নালাগে কৰিবলৈ আপুনি মোকে এতিয়া কৰক মই কোৱা টাইমিং গুচি গ'লগৈ মানে অপাৰেশ্যন থিয়েটাৰত থাকোঁতে মানে মই বোলো ছাৰ আপুনি মোক এটা কাম কৰক এনেস্থেচিয়া দি দিয়ক কাৰণ মই গম পাইছিলোঁ যে এনেস্থেচিয়া দিলে আপুনি মানে চেন্সলেছ হৈ যাব আৰু তাৰপিছত আপোনাৰ ভয় কি আপোনাৰ মানে কি সেইটো চেন্স কিবা অশান্তিটো গুচি যাবগৈ আৰু মোৰ ভয় লগা নাছিলে কিন্তু ভাল লগা নাছিলে মানে একদম অশান্তি লাগিছিলে মানে সেই ঘৰটো যে আপুনি দেখি নাথাকে আপোনাৰ ডেইলি লাইফত ইউজ নহয় ন অপাৰেশ্যন থিয়েটাৰটো সেই বস্তুবোৰ দেখি থাকিলে ভাল নালাগে চুৰি তুৰি এইবোৰ দেখি আছোঁ সেইবোৰলৈ ভয় লগা নাই ৰুমটোৰে মানে কিবা এটা যেন এচিৰ গোন্ধ বিশেষকৈ এচিৰ গোন্ধ মই ল'ব নোৱাৰোঁ এচিৰ গোন্ধ এটা আহি আছিলে লগতে মানে কি পৰিৱেশটো মোৰ মনৰ মতন নাছিলে মানে একদম ভাল লগা নাছিলে অপাৰেশ্যন থিয়েটাৰ ভাল লগা নাই তাৰপিছত আৰু মোক ক'লে যে ঠিক আছে তাইক তুমি এনেস্থেচিয়া দিয়া প্ৰচেছ ষ্টাৰ্ট কৰা এনেকৈ কৈছে চবেই কামত লগা প্ৰচেছ ষ্টাৰ্ট কৰা মই বোলে এতিয়া হৈ গ'ল কিন্তু মই ভয় কৰা নাই মই এনেকৈ আছোঁ তুমি চি নিচিনাকৈ বহা এনেকৈ বেকা হৈ বহা এনেকৈ কৈ আছে মোক মই এনেকৈ আছোঁ মানে মই এনেকৈ আছোঁ মুখখন যেতিয়া দেখাইছোঁ তাৰপিছতে মোক কৈছে তোমাক এতিয়া সৰুকৈ বেজী এটা দিব দেই এনেকৈ কৈছে পিছত মোক এনেস্থেচিয়া মেমগৰাকীয়ে কৈছে এনেস্থেচিয়া দিয়া অপাৰেশ্যন কৰা বেলেগ বেলেগ থাকে মানে এনেস্থেচিয়া দিয়াগৰাকীয়ে কৈছে একো নহয় তোমাৰ চব ঠিক হ'ব তুমি ভয় খাইছা ভয় খাব নালাগে পিছত মোক আহি পেলাই চবেই সুধি আছে কি হৈছে মই কৈছোঁ মই অপাৰেশ্যন থিয়েটাৰটো ভাল লগা নাই মই এনেকৈ কৈছোঁ এগৰাকীক মানে তাৰপিছতে মোক যিজন মানুহ যে মই কৈছোঁ মোক বহুত বেছি কাম ডাউন কৰিছিলে তেওঁ মোক কৈছে যে একো নহয় তুমি এতিয়া তোমাক এটা সৰুকৈ বেজী এটা দিব দেই মই তিলিকিহে ছোৱালী যেনেকৈ মই কেঁচুৱা এটা জন্ম দিবলৈ গৈ আছোঁ মোক তিলিকি ছোৱালী যেনেকৈ ট্ৰিট কৈছে কি তোমাক এতিয়া সৰুকৈ বেজী এটা দিব দেই মই মনতে ভাবিছোঁ এইটো সৰু বেজী হ'বলা এইটো এনেস্থেচিয়াহে মনতে ভাবিছোঁ মানে এইটো বোলে সৰু বেজীটো এনেস্থেচিয়াহে মোক এতিয়া দিব এনেকৈ ভাবি আছোঁ আৰু কৈছে তুমি তুমি বেকা হৈ যোৱা পিছত অলপ সময় কিবা এটা সানি আছে কৈছে হেৰি মোক হেৰিয়ে কৈছে দেই এনেস্থেচিয়া দিয়া মেমগৰাকীয়ে কৈছে তোমাক এতিয়া নহয় বেজীটো যে দিম যে তুমি গাটো নলৰাবা দেই এনেকৈ কৈছে মই মনতে ভাবিছোঁ মানে মই নলৰাওঁ মই বোলো মোৰ এনেও মোৰ মূৰটো ঘূৰাইছে মই বোলো হেৰি দি পেলাই মোৰ চেন্সলেছ কৰি দিলেই হয় আৰু এনেকৈ মানে মই মনতে ভাবিছোঁ মই নলৰাওঁ এনেকৈ কৈছোঁ আৰু দেই তাৰপিছত আৰু চবেই কাম ডাউন কৰি থাকে আপোনাক বহুত কাম ডাউন কৰে তাৰপিছতে এনেস্থেচিয়াটো দিছে যে মই ইমান গম পোৱা নাই মানে টু বি অনেষ্ট ইমান একো গম পোৱা নাই কেণ্ডুলাৰ সমানো গম পোৱা নাই ইয়াৰ সমানো গম পোৱা নাই এনেস্থেচিয়া দিছে যে দিলে তাৰপিছতে কিন্তু আপুনি একদম তলত দিছে একদম তলত কিছুমানে কয় মাছপিঠিত দিয়ে নহয় মোৰ একদম তলত দিছে তাৰপিছতে দিছে আৰু দিয়াৰ লগে লগে ভৰিখন মোক কৈছে শুই দিয়া এনেকৈ কৈছে মই জানিছিলোঁ মানে মোক কৈছিলে ৰেষ্ট মানে তোমাক একদম ইমিডিয়েট শুবলৈ ক'ব তুমি শুই দিবা মই ইমিডিয়েট একদম এইবিলাক শুই গৈছোঁ মোৰ লাগি আছে মোৰ ভৰিখন মই তুলিব পাৰি আছোঁ মই ভৰিখন তুলিব পাৰি আছোঁ এনেকৈ কৈছোঁ মাতটো আপোনাৰ একদম এনেস্থেচিয়া দিয়াৰ লগে লগে মাতটো ডাউন হৈ যায় আপুনি এক্সাইটেড যিটো মাত সেই মাতটো এনেও অপাৰেশ্যন থিয়েটাৰত সোমোৱাৰ লগে লগে মাতটো ডাউন হৈ যায় দেই তাৰপিছত মই তুলিব পাৰি আছোঁ কৈছে তুমি গম পাই আছা জানো তাৰপিছত 15 মিনিট 20 মিনিট মোক ৰখি থৈছে এনেস্থেচিয়া দিয়াৰ পিছত মই যে মানে অলপ মানে মোৰ যে মূৰ ঘূৰা নিচিনা হৈছে যে মূৰ ঘূৰাইছে মই ছাৰহঁতক কৈ আছোঁ তাৰ এনেস্থেচিয়া দিয়া আগত মোৰ মূৰ ঘূৰাইছে মোৰ থাকিব মন যোৱা নাই ইয়াত বোলো মই নকৰোঁ অপাৰেশ্যন মই নকৰোঁ পিছত মোক কৈছে কি তুমি ল'ৰা ছোৱালীটো কেনেকৈ উলিয়াবা মই নুলিয়াওঁ মই যাওঁগৈ এনেকৈ কৈছোঁ কেনেকুৱা পাগল ছোৱালী মানে তাৰপিছত সেইকাৰণে মোক এনেস্থেচিয়া দি পেলাই মোক 15-20 মিনিট খুৱাই থৈ দিছে যাতে এই শুই থাকক আৰু অন্ততঃ তাৰপিছত আৰু মই কৈছোঁ মই ভৰিখন দাঙিব পাৰি আছোঁ এনেকৈ কৈছে হেৰি ক'ত পাইছা মই 15-20 মিনিট যে এইটোৱে ভাবি থাকিলোঁ মই ভৰিখন দাঙিব পাৰিছোঁ মই 15-20 মিনিট যে বিশ্বাস কৰক মানে মোক এনেস্থেচিয়া প্ৰায় 11টামান বজাতে দিলে 20 মিনিট কি হ'ল মই নাজানো মই খালি এটাই ভাবি থাকিলোঁ মই ভৰিখন দাঙিব পাৰি আছোঁ এনেকুৱা মোৰ ফিল হয় ভৰিখন জিনজিনীয়া নিচিনা লাগি আছে আৰু জিনজিনালে মই মানে নৰ্মেলি মোৰ যদি নৰ্মেল জিনজিনাই তেতিয়াহ'লে মই মানে কি কৰোঁ ভৰিখন মানে মই দাঙিবলৈ চেষ্টা কৰোঁ মই দাঙিব পাৰি আছোঁ যেন লাগি আছিলে মোৰ এনেকুৱা ফিল হৈছে যে মই দাঙিব পাৰি আছোঁ কিন্তু মোক কৈছে তুমি দাঙি যাব পাৰিছা জানো কিমান ওপৰলৈ উঠিছে মই কৈছোঁ নাই পাৰা কৈছে সেয়া নহয় পিছত আৰু মোক মানে বহুতে কৈছিলে যে একো নহয় লাগে এনেকুৱা তুলিব পৰা নিচিনা কিন্তু তুমি ফিল নকৰিবা নহয় মই এনেকৈ থাকিলোঁ মই শুই গ'লোঁ আৰু মই মানে জাষ্ট নৰ্মেলকৈ টোপনিও লগা নাই আৰু মই নৰ্মেলকৈ হেৰি কৰি দিলোঁ আৰু তাৰপিছতে কেঁচুৱা মাত এটা আহিছে মই ভাবিছোঁ কাষৰ মানুহজনী কেঁচুৱা মাত এটা আহিছে মই বোলো সেইজনী মানুহজনী চাগে কেঁচুৱা এটা হ'ল এনেকৈ ভাবিছোঁ আৰু বিশ্বাস কৰক মোক যে চুই আছে মই গমেই নাপাওঁ বিশ্বাস কৰক মানে মোক যে চুইছে তেওঁলোকে বা মোক পেট কাটিছে মই একো গম নাপাওঁ তাৰপিছতে কাষৰ মানুহজনী কেঁচুৱা এটা হৈছে বুলি ভাবিছোঁ তাৰপিছত মোক কৈছে পিছত ছাৰে মোক এটা লাইন কৈছে যে তোমাৰ ল'ৰা এটা হ'ল দেই এনেকৈ কৈছে
তোমাৰ ল'ৰা এটা হ'ল দেই, তোমাৰ ল'ৰা এটা হ'ল এনেকৈ কৈছে। মই হে ল'ৰা এটা হ'ল, মোৰ হ'ল, মোৰ ওচৰত অপাৰেশ্যন কৰি একো গম নাপালোঁ। দ্বিতীয়তে মই এইটো এইটো হৈছে যে মানে মোক দেখি পেলাই বহুতে মানে কৈছিলে যে মোৰ ছোৱালী হ'ব। চবেই কয় মোক, মানে চবেই কৈ মোক একদম মানে মই মানি লৈছিলোঁ যে মোৰ চিৰিয়াছলি ছোৱালী হ'ব। তাৰপিছত যেতিয়া ল'ৰা হৈছে বুলি কৈছে, মই বোলো মোৰ দেখোন চবেই এনেকৈ কৈছিলে ছোৱালী হ'ব, মোৰ ওচৰত ল'ৰাহে হ'ল এনেকৈ ভাবিছোঁ। আৰু মোৰ বেটা ইমান কান্দিছে, কান্দা লাগি মই হ'ল কিয় কান্দিছে এনেকুৱা টাইপৰ। মই এনেকৈ কৈছোঁ, মই বোলো মোক দেখাব এনেকৈ কৈছোঁ দেই। মাতটো যে নোলায় জানে। তাৰপিছত যে মোৰ মাতটো যে নোলায়, তাৰপিছতে মোক কৈছে হেৰি কৈছে তোমাক দেখাম ৰ'বা, চাফা কৰিবলৈ গৈছে এনেকৈ কৈছে। মই বোলো তাৰপিছত মোক কৈছে হেৰি তুমি মই বোলো মই গমেই নাপালোঁ এনেকৈ কৈছে এনেচিছা দিছে যে সেইকাৰণে গম নাপালা তুমি এনেকৈ কৈছে। তাৰপিছতে মোক কৈছে হেৰি মই কৈছোঁ বেটাই কিয় কান্দিছে। মোক কান্দি থাকোঁতে মোৰ দিমাগত আহিছে, মই কৈছোঁ বা আমাৰ বেটাৰ মাতটো ডাঙৰ হ'ব এনেকৈ ভাবিছোঁ। মানে মাতটো ডাঙৰ একদম মানে আমাৰ আব্বাহঁতৰ নিচিনা, মানে একদম ডাঙৰ মাত আৰু গপচ মাত। মোৰ ল'ৰাটোৰ মাতটো ডাঙৰ হ'ব এনেকৈ ভাবি আছোঁ। তাৰপিছতে আৰু কি হৈছে জানে, মই গমেই নাপালোঁ। তাৰপিছত মোৰ মনটো ভাল লাগিছে। মই বোলো অপাৰেশ্যন কৰি দেখোন ভালেই লাগিছে, একো বেয়া লগা নাই। মানে একো গম পোৱা নাই যে, মই সঁচাকৈ ভাল লাগিছে, একো গমেই নাপালোঁ দেখোন এনেকুৱা টাইপৰ। তাৰপিছতে মই ছাৰ মই গমেই নাপালোঁ। কৈছে গমেইতো নাপালা এনেকৈ, মানে মই চবেই পূৰা ধুনীয়াকৈ হেৰি কৰিছে। মই ছাৰক সুধিছোঁ, মানে মোক কৈছে মই যেতিয়া বেবী হৈছে বুলি কৈছে। মই ছাৰ কিমান টাইমত হৈছে? 11:23 হৈছে। 11 মানে কৈছে ইমান টাইমত হৈছে, 11:23 হৈছে, 11:23 হৈছে এনেকৈ কৈছে। মই বোলো ঠিক আছে হ'ব। মই হ'ব তুমি সুখী নে? মই সুখী এনেকৈ কৈছোঁ আৰু। কৈছে ঠিক আছে হ'ব দিয়া। তাৰপিছত মানে একদম নৰ্মেল হৈ গ'লোগৈ। তাৰপিছত মই অপাৰেশ্যন কৰি কেনেকুৱা পালোঁ, মানে একদম একো ফিলেই নহ'ল যে মই কিবা বেয়া পাইছোঁ মানে এনেকুৱা টাইপৰ। তাৰপিছতে মোকতো চিলাই আছে। আপোনাৰ এনেকুৱা লাগে, মোক কেঁচুৱা উলিয়াই দিলে গম নাপালোঁ। যেতিয়া মোক চিলাইছে মোৰ এনেকুৱা ফিল হৈছে মই গৰু গাড়ী এখনত উঠি আছোঁ। এনেকুৱা লাগিছে বিশ্বাস কৰক। তাৰপিছতে মোক সুধি আছে তেতিয়া যে হেৰি তুমি আজি ব্লগ বনাইছা? ছাৰে সুধিছে। মই বনাইছোঁ এনেকৈ কৈছোঁ। কৈছে হেৰি এতিয়া যে তোমাৰ যে অপাৰেশ্যন থিয়েটাৰত যে লাগিব যে তোমাৰ চেনেলটোৰ নাম কি? মই আজমিনছ ব্লগছ। উত্তৰে নোলায় মাতটো বহুত বহি যায় মানে, কাৰণ এচিও বহি থাকে, লগতে আপোনাক এনেস্থেচিয়া দিয়াৰ লগে লগে বস্তুটো থাকে মানে। তাৰপিছতে আৰু মই বোলো আজমিনছ ব্লগ। মোক আকৌ সুধিছে কি এনেকৈ কৈছে আজমিনছ ব্লগ। কৈছে পিছত বহুতে কৈ আছে দেই চাইছোঁ নহয় ছাৰ, তাইৰ ভিডিঅ' চাইছোঁ নহয় এনেকৈ কৈ আছে। তাৰপিছত আৰু কৈছে তুমি কি ব্লগ বনাম? মই কৈছোঁ ডেইলি ব্লগ। কৈছোঁ যে ডেইলি ব্লগ। এতিয়া তোমাক অপাৰেশ্যন থিয়েটাৰত থকা ভিডিঅ'খিনি লাগিব নেকি? মই কৈছোঁ নেলাগে এনেকৈ কৈছোঁ। কৈছে হেৰি লাগিলে আমাৰ ষ্টাফৰ এগৰাকী ক'লে, ছাৰে কৈ আছে মোক মানে মোৰ চিলাই আছে যে সেয়া মানে মই গমেই নাপাওঁ। তাৰপিছতে এইখিনি কুৱেশ্যন মোক নহয় বেবী উলিয়াই দিয়াৰ আগতে সুধি আছে, মানে মোক যে অপাৰেশ্যন কৰি আছে তেতিয়া সুধিছে। চিলাই থাকোঁতে মোক একো কুৱেশ্যন কৰা নাই। তাৰপিছতে চিলাই থাকোঁতে মই পূৰা গম পাইছোঁ, কিন্তু বেবী ওলোৱাটো মই একো গম নাপালোঁ। তেতিয়া মোক কুৱেশ্যনবোৰ সুধি আছিলে। কৈছে হেৰি মোক ছাৰে কৈছে তোমাক যদি অপাৰেশ্যন থিয়েটাৰত লাগে এইখিনি ভিডিঅ' তেতিয়াহ'লে মই ষ্টাফৰ এগৰাকীক কৈ দিম ভিডিঅ'টো। মই কৈছোঁ নেলাগে এনেকৈ কৈছোঁ। মই লেলাই কৈ আছোঁ। মই কৈছোঁ নেলাগে এনেকৈ কৈছোঁ। কৈছে হেৰি এতিয়া বহুতে মানে কৈ আছে, কৈছে তাই ব্লগ বনাই, তাই এনেকৈ বেবী কৈ আছে আৰু। মই তাৰপিছতে মোৰ বেবী মাত শুনিছিলোঁ। তো সেইখিনি আছিলে আগৰখিনি। পিছৰখিনিত একে গৰু গাড়ীত উঠা নিচিনা লাগিছে। মই বোলো চিলাইছে চাহ এনেকৈ ওপৰত এনেকৈ চাওঁ আৰু কাপোৰ এখনটো দি দিছে ন, কাপোৰখন উলিয়াই পেলাই মোক বেবীক দেখালে। বেবীক দেখাই লৈ গুচি গ'লগৈ, কাৰণ চিলাইছে চাহ এনেকৈ ওপৰত এনেকৈ চাওঁ আৰু কাপোৰ এখনটো দি দিছে ন, কাপোৰখন উলিয়াই পেলাই মোক বেবীক দেখালে। বেবীক দেখাই লৈ গুচি গ'লগৈ, কাৰণ NICU নে ক'ৰবাত ৰাখিব লাগে এঘণ্টা এটাৰ কাৰণে, তাতে লৈ গুচি গ'লগৈ। তাৰপিছতে আকৌ এনেকৈ ঢাকি দিলে। ঢাকি দিয়াৰ পিছতে মই দেখাই নাপালোঁ। মই কৈছোঁ মই ভালকৈ দেখাই নাপালোঁ এনেকৈ কৈছোঁ। কৈছে একো নহয় দিয়া, তুমি তাতে চাবাগৈ, তোমাৰ ওচৰলৈ দিব নহয়, এতিয়াহে অকণমান সময় তুমি ইয়াত থকালৈকে ৰাখিছে এনেকৈ ক'লে। মই বোলো হ'ব। তাৰপিছতে আৰু মোক তাৰপিছত একদম তেনেকৈ চিলাই আছে। মই আৰু এনেকৈ লাহেকৈ অকণটো দেখি থাকিলে মই এনেকৈ চাইছোঁ। মই বোলো পূৰা ডাঙৰকৈ কাটিছে এনেকৈ ভাবিছোঁ আৰু ডাঙৰকৈ কাটিছে, পূৰা চিলাই আছে। ছাৰে তেতিয়া বেলেগ কথা পাতি আছে, ছাৰে নিজৰ ঘৰৰ কথা পাতি আছে চিলাই থাকোঁতে, কাৰণ অলৰেডি মোৰ BP লওটো বেবী হোৱাৰ আগমুহূৰ্তলৈকে আছিলে। বেবী হোৱাৰ পিছত আৰু চব নৰ্মেল হৈ যায় ন, এগৰাকী মাকে যেতিয়া বেবী দেখে আৰু নৰ্মেল হৈ যায়, তেতিয়া তাই নৰ্মেল হৈ গ'ল আৰু এনেকুৱা টাইপৰ। আৰু তেতিয়া মই ভাবি আছোঁ মোৰ অপাৰেশ্যন কৰি দেখোন ভালেই লাগিছে, একো বেয়া লগা নাই, মই গমেই নাপালোঁ এনেকুৱা টাইপৰ মোৰ তেতিয়া মানে ফিল হৈ আছে। কিন্তু যেতিয়া মোৰ হৈ গ'ল চিলাই হোৱাৰ লগে লগে ছাৰে মোক কৈ গ'ল যে মই যাওঁ, মোৰ এটা অপাৰেশ্যন আছে, তোমালোকে তাইক চাবা এনেকুৱা টাইপৰ। তাৰপিছতে মোক
এনেকৈ কৰি ৰখা হ'ল শুই আছোঁ এচিটোতো চলি আছে মোৰ অপাৰেশ্যন 12টালৈ কমপ্লিট হৈ গ'ল মোক সোমোৱাইছিলে 10টাত মোৰ 12টালৈ কমপ্লিট হৈ গ'ল মোক 2 ঘণ্টা ধৰি মোকতো তাতে অবজাৰ্ভেশ্যনত ৰাখিছে মই মানে ইমান বেয়া লাগিছে মনটো মই চো এইকণ সময়ত মোক মানুহ লাগিছিলে মোক লাগে কাৰোবাক মই অকলে থাকি বেয়া পাইছোঁ ইয়াত এনেকুৱা টাইপৰ মানে মই ফিল হৈছে মই অবজাৰ্ভেশ্যন কিন্তু মোৰ ভাল লাগে নাই তাতে এচি তাতে ঠাণ্ডা দিন ইমান বেছি ঠাণ্ডা মোৰ লাগিছে মানে মই কঁপি আছোঁ তাৰপিছত আৰু মই চিষ্টাৰগৰাকীক কৈছোঁ মই চো হেৰি মোৰ বহুত ঠাণ্ডা লাগিছে কৈছে তাহাঁতে মোক এইফালে কম্বল দিলেহি আৰু ঠাণ্ডা লাগিছে তাহাঁতে আৰু কম্বল দিলেহি মই কৈছোঁ মই হাতখনত মোহাৰি দি আছোঁ এনেকৈ কৈছে এগৰাকীক কৈছোঁ মই হাতখনত অকণ মোহাৰি দিয়াচোন সিহঁতে মোহাৰি আছোঁ মই মোৰ হাতকেইটা বহুত ঠাণ্ডা হৈ গৈছে তুমি এইফালে আহাচোন আৰু এগৰাকীক মাতিছোঁ মই তুমি আহাচোন তুমি এখন মোহাৰি দিয়াচোন এজনী ছোৱালী আৰু আকৌ মোহাৰি আছে এনেকুৱা টাইপৰ মানে কৰে দেই বহুত হেল্প কৰে আপোনাক তেহেঁতে মানে যিখিনি আপোনাৰ ষ্টাফ থাকে সেইখিনি বহুতখিনি হেল্প কৰে তাৰপিছতে মই তেওঁলোকক মই ক'লোঁ যে মোক উলিয়াই দিয়ক এতিয়া মই থাকিব পৰা নাই কৈছোঁ ৰ'ব অকণমান সময়ৰ পিছতে আপোনাক উলিয়াই দিয়া হ'ব মই কৈছোঁ কিমান টাইম হৈছে টাইম কৰিছোঁ মই একো দেখা নাই খালি বেবী হোৱা টাইমটোহে তেনেকৈ মোক জনালে আৰু তাৰপিছতে যেতিয়া উলিয়াই দিছে মই কৈছোঁ মোক উলিয়াই দিয়ক মই প্ৰায় 5বাৰমান কৈছোঁ মই কৈছোঁ মোক উলিয়াই দিয়ক জল্দি মই ভাবিছোঁ যে অবজাৰ্ভেশ্যনত হ'ল আৰু মই মনতে ভাবিছোঁ মোৰ একোতো বেয়া লগা নাই মই তাতে থাকিব পাৰিম তেওঁলোকৰ লগতে থাকিব পাৰিম মোৰ ঘৰৰ লগত মই বোলো মুঠতে মোক আপুনি উলিয়াই দিয়ক মানেকৈ কৈছোঁ পিছত আৰু কৈছে মই কওঁগৈ ৰ'ব এজনী ছোৱালীয়ে গৈ পেলাই এগৰাকী নাৰ্ছে গৈ পেলাই এগৰাকী হেৰি ছোৱালীজনী আহি পেলাই মোক প্ৰায় 5 মিনিটমানৰ পিছত কৈছে আপোনাক নিবলৈ আহি আছে উশাহটো তেতিয়াহে ঘূৰি আহিছে মানে মই কেনেকৈ মানুহখিনিক দেখোঁ কাৰণ মোৰ মানে একদম ভাল লগা নাই অপাৰেশ্যন থিয়েটাৰত যদি আপোনালোকৰ মাহঁত যাব পাৰে হাজবেণ্ড যাব পাৰে তেতিয়া বেলেগ কথা এনেই অপাৰেশ্যন থিয়েটাৰটোত যদি যেতিয়ালৈকে ছাৰহঁত থাকে তেতিয়ালৈকে ভাল লাগে যেতিয়া আপোনাক অকলশৰীয়া কৰি দিয়ে তেতিয়া কিন্তু ভাল নালাগে মানে তাৰপিছত আৰু মই বোলো শান্তি তাৰপিছত আৰু যাম সেইকাৰণে মই অহাৰ লগে লগে যে মই যে কান্দা ওলাইছিলে মই যে কান্দি দিছিলোঁ আমাক দেখি মই সেইকাৰণে কান্দিছিলোঁ মানে মোৰ ইমান এক্সট্ৰিম লেভেলত ঠাণ্ডা লাগিছে মই এনেকুৱা লাগিছে যেন ঘৰৰ মানুহে থকাহেঁতেন মোকতো ধৰি কৰি থাকিলেহেঁতেন মোকতো অকণ গৰম দিলেহেঁতেন মই যেন ঠাণ্ডাত আছোঁ মই অশান্তি পাইছোঁ এনেকুৱা টাইপৰ তাৰপিছতে মোক আনিলে মই একদম কান্দিছোঁ মানে একদম কান্দি কৰি থাকি আছোঁ আৰু আকৌ ভালে গ'ল আৰু কাৰণ ফেমিলি মানুহ যেতিয়া দেখা পাই গ'লোতো ভাল লাগি গ'ল আৰু তাৰপিছতে মোক বেডলৈ ছেভ কৰিলে বেডলৈ ছেভ কৰাৰ লগে লগে তাৰপিছতে মোক চবেই মানে বেবীতে তেতিয়া দিছে বেবী উলিয়াই দিছে বেবী চব দেখাইছোঁ মোৰ ল'ৰাটোক দেখুৱাইছোঁ মই চোৱাই নাই চি ছেকশ্যন কৰিলে এটা চবতকৈ বেছি বেয়া যে আপুনি বেবী 2 দিনৰ কাৰণে ল'ব নোৱাৰে 2 দিনলৈকে মই 2 দিনৰ দিনাখন লৈছোঁ 3 দিনৰ দিনাখন মই এনেকৈ উঠি পেলাই লৈছোঁ মানে সেইটো দুখ লাগে কিন্তু নিজৰ সন্তানটোক যেতিয়া আপুনি 2 দিনৰ কাৰণে দেখা নাপাব ভালকৈ মুখত শুই যেতিয়া আপুনি দেখে এনেকৈ কৰি এইখিনিৰ পৰা দেখে ভালকৈ জানো দেখা পায় এনেকৈ কৰি চালেহে ধৰি লওক ভাল লাগে বস্তুটো তো সেই বস্তুটো কিন্তু দুখ লাগিছিলে একদম এক্সট্ৰিম লেভেলত দুখ লাগে কাৰণ চবেই লৈ থাকে আৰু আপুনি ল'ব নোৱাৰে এনেকুৱা টাইপৰ তাৰপিছতে মই তেনেকৈ মই থাকিলোঁ আহিলোঁ তাৰপিছতে বেটাক চালোঁ বেটাক চাওঁতে মই বোলো মনটো ভাল লাগিলে মই বা সঁচাকৈ এইটো মুহূৰ্ত বহুত মৰম লগা বোলো মা হৈ গ'লোঁ মই এনেকৈ নিজকে মানে মনতে ভাবি আছোঁ চবেই মোক সেয়া ভিডিঅ' চাইছে আপোনালোকে দেখিছে চবেই মোক বহুত বেছি মৰম চৰম কৰি আছে আম্মাই মোক ধৰি আছিলে একদম পূৰা হেৰি কৰি আছিলে চবেই মোক ধৰিছে মানে জানেনে কাৰণ মোৰ ঠাণ্ডা মানে ইমান বেছি মই কঁপিছোঁ মোক কম্বলৰ পৰা আদি কৰি এই দাঁত কম্বল জাপি দিছে তথাপিতো মই ঠাণ্ডা মৰা নাই তাৰপিছতে প্ৰায় 2 ঘণ্টাৰ পিছত মই আম্মাক কৈছোঁ যে প্ৰায় সেয়া 2টা বজাত উলিয়াই দিলে নহয় মোক মোৰ ঠিক 2:30মান বজাত মোৰ ঠাণ্ডাটো কমিছে মই কৈছোঁ যে হেৰি কৰা মই আম্মাক কৈছোঁ মা মোৰ হট ৱাটাৰ বেগটোত পানী ভৰাই দিয়া লগতে সৰিয়হৰ তেলটো আনিছিলে যে সেইটো পূৰা মাৰি দিয়া তেনেকৈ দিওঁতে মই বুকুখনত লৈ থাকিলোঁ য'ত ঠাণ্ডা লাগিছে লৈ থাকিলোঁ মোৰ কিন্তু একদম 10-15 মিনিটত মোৰ ঠাণ্ডাটো কমি গ'ল একদম ধুনীয়া হৈ গ'ল একদম নৰ্মেল মানুহৰ নিচিনা হৈ গ'লোঁ মই কিন্তু ইমান মই কঁপিছোঁ মোক চবেই চাই মানে একদম আচৰিত হৈ গৈছে যে প্ৰথম যেতিয়া মই কঁপিছিলোঁ 1.5 ঘণ্টা মই নন ষ্টপ কঁপি আছোঁ তাৰপাছতে আহিলে এতিয়া এনেস্থেচিয়া যোৱা পালটো এনেস্থেচিয়া মোক ৰেচমিনে কৈ পঠাইছিলে যে এনেস্থেচিয়া যেতিয়া যাব নহয় তোমাৰ বহুত কষ্ট হ'ব তো মইতো জানো যে এনেস্থেচিয়া যাব আৰু সেইটো বস্তু মই ছেইম জ্যোৎস্নাৰ মুখতো শুনিছিলোঁ বহুত কষ্ট লাগে বুলি এতিয়াতো মোৰ টেনশ্যন হৈ আছে যে মোৰ এনেস্থেচিয়াটো গুচি যাব আৰু 6 আৱাৰ্ছৰ ভিতৰতে গুচি যাব আৰু এতিয়া মোৰ অপাৰেশ্যন কৰা 11টাতে হ'ল 11টাতে মোক অলৰেডি এনেস্থেচিয়া দিছিলে 11টাৰ পৰা 3টা বাজিলে মোৰ প্ৰায় যাবলৈ সময় হৈছে আৰু মোৰতো টেনশ্যন মানে কিবা তেনেকুৱাকৈ ভাগি পৰা নাই মই বোলো মই মুঠতে জল্দি মই ইনজেকশ্যন লৈ ল'ম তাৰপিছত মই এওঁক কৈ আছোঁ এওঁক মই এনেই ক'লোঁ মিছাই কৈছোঁ মই বোলো মোৰ এনেস্থেচিয়া গৈছে মোৰ বিষ হৈছে নাই কৈছোঁ মই কৈছোঁ মোৰ বিষাইছে এনেকৈ কৈছোঁ কিন্তু বিষুৱাই নাছিলে অকণো মানে তেনেকুৱা বিষ হোৱা নাছিলে জাষ্ট লাইট আপোনাক কাটি দিছে অকণমানটো লাইট কিবা এটা থাকিব সেইটো আৰু তাতকৈ বেছি একো নাই তাতে ভৰিখন আপুনি দাঙিব পৰা নাই মইতো দাঙিব কৰিব পৰা নাছিলোঁ তাৰপিছত মই কৈছোঁ মোৰ বিষাইছে কৈছে বিষাইছে মই বোলো নাৰ্ছক মাতা মেডিচিন দিয়া এনেকৈ কৈছোঁ মই বোলো ইনজেকশ্যন দিয়া কাৰণ মই জানো এওঁ মানে মোৰ যে এবাৰ চিছে মোৰ যে মিছকাৰেজ হৈছিলে এওঁ যে মোক খাবলৈ নিদি ৰাখি দিছিলে মনত আছেনে মই কৈছিলোঁ ন মোৰ মিছকাৰেজ ষ্টৰীত
তো সেইকাৰণে মই ইয়াৰ ওপৰত ভৰসাই কৰা নাই মই বোলো মই নিজে ষ্টেণ্ড ল'ম লৈ পেলাই মই কৈছোঁ যে মই বোলো মোৰ হেৰি কৰা কাৰণ এই বাকীসকলেতো বুজিয়ে নাপাব চবেই কেঁচুৱালৈ ব্যস্ত আছে মই মাক কৈ গৈছিলোঁ যে মা তুমি মোক গুৰুত্ব দি ৰাখিবা আৰু মই এওঁক কৈছিলোঁ এওঁক মানে মই নিজে কথাই কৈ থাকিব পাৰাখিনি মই কৈ থাকিম আৰু এনেকুৱা টাইপৰ চ' মই এওঁক কৈছোঁ যে মই বোলো মোক ইনজেকশ্যন দিয়া তাই এওঁক বোলে নাৰ্ছক ক'লেগৈ নাৰ্ছে মোক 15-20 মিনিটৰ পিছত বোলে ইনজেকশ্যন এটা দিছে মই দুখ পাইছোঁ কিন্তু মই ভাবিছোঁ এনেচিছা যোৱাতকৈতো বহুত কম লাগিছে তাৰপিছত যে বিশ্বাস কৰক ৰাতি 10-12লৈকে ৱেইট কৰি আছোঁ বিষ আহিব দুখ যাব বিষ আহিব মোৰ কষ্ট হ'ব নাই আলহামদুলিল্লাহ একো নহ'ল কিন্তু মই এটা তছবি লৈ আছিলোঁ লা ইলাহা ইল্লাল্লাহ সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন মই গোটেই দিনটোত 20,000 বাৰ লৈছোঁ তো মই গমেই নাপালোঁ মানে বিশ্বাস কৰক মোৰ ফাৰ্ষ্ট নাইট বহুত ধুনীয়াকৈ গ'ল আৰু ৰাতি মোৰ নিচাই ধৰা নিচিনা হ'ল ন এনেকুৱা লেকচাৰ মাৰি আছোঁ মোক কৈছে ছাৰে আহি পেলাই কৈ গৈছে সি নাৰ্ছে আহি কৈছে নাই মোৰ লেকচাৰে খালি কথা নিচা ধৰি থকা মানুহ যে অভাৰ কথা পাতে তেনেকুৱা আৰু মই একদম কথা পাতি আছোঁ তাৰপিছত দ্বিতীয় দিন আহিলে দ্বিতীয় দিনতো মোৰ তেনেকুৱা একো পেইন নাই কিন্তু মই কাৰোবাত ল'বলৈ চেষ্টা কৰি আছিলোঁ আপোনালোকে দেখিছে তেতিয়াও জল্দি হিল হয় তো মই কাৰোবাত ল'লোঁ বেটাক গাখীৰ দিলোঁ তো তেনেকৈ গাখীৰ দিবলৈ লওঁতে মোৰ তেনেকৈ এটা চাইডে দিওঁতে মোৰ বহুত বেছি পেইন হৈ গ'ল এইফালে মই কেণ্ডুলা লৈ গৈছিলোঁ মানে কাটি হ'ব নোৱাৰিছিলোঁ নহ'লে এইফালেও দিয়াহেঁতেন মেনেজ হৈ থাকিলে এতিয়া মেনেজ নহ'ল এইফালে কাটি দি পেলাই মই দিয়াৰ কাৰণে এইফালে বহুত পেইন হৈ গ'ল মানে একদম বহুত বেছি এক্সট্ৰিম লেভেলত তাৰপিছত দ্বিতীয় দিনো তেনেকৈ ধুনীয়াকৈ গ'ল থাৰ্ড ডে আহিলে থাৰ্ড ডেত আপোনাক গাউন আৰু আপোনাক ষ্টেফ্ৰি এইবোৰ চব আপোনাক তাৰপৰা পিন্ধাই দিয়েহি ছোৱালীখিনিয়ে নাৰ্ছগৰাকী আৰু তাৰপিছতে আহিলে মোৰ থাৰ্ড ডে দিনাখন কৈ গৈছে যে পিছত মোৰ লাল চাহ এইবোৰ চলিছিলে লাল চাহেই চলিছিলে পিছত 3 নম্বৰ দিনাখনহে মোক খালি মগুৰ দাইল ভাত এইটো খাবলৈ দিছিলে খিচিৰি টাইপটো আৰু তাৰপিছত 3 দিনৰ দিনাখন মই ৰৈ আছোঁ আৰু যে আজি আমাৰ ডিচাৰ্জ হ'ব এনেকুৱা টাইপৰ আৰু মোক আজি ফাৰ্ষ্ট ৱাক কৰাব ফাৰ্ষ্ট ৱাক কৰিলেতো মোৰ জানোৱে বহুত বেছি ভয় লাগে কাৰণ চবেই কৈ আছিলে ফাৰ্ষ্ট ৱাক কৰিলে যে বহুত বেছি ভয় তাৰপিছতে বোলো এতিয়া কি হ'ব ফাৰ্ষ্ট ৱাকটো হ'ব মই ইয়াক কৈছোঁ যে ফাৰ্ষ্ট ৱাক হ'ব আজি তুমি কলেজো নাযাবা ৰাতিপুৱা হৈ যাব মোক আহি পেলাই কৈ গৈছে ছাৰে যে তোমাৰ যে ফাৰ্ষ্ট ৱাক আছে পিছত মোক আহি পেলাই লেট্ৰিনৰ এটা মেডিচিন দিলে লেট্ৰিনৰ মেডিচিনটো দিওঁতেই মানে কৈ গৈছে ছোৱালীজনীয়ে যে এতিয়া যে লেট্ৰিন মেডিচিনটো যে দিম যে মেডিচিনটোত তুমি 1 মিনিটৰ ভিতৰতে তুমি লেট্ৰিন কৰি দিবা মানে ইমান লেট্ৰিন হৈ যাব ইমান মানে এটা পাৱাৰফুল মেডিচিন হয় আৰু মই বোলো ঠিক আছে হ'ব এনেকৈ কৈছোঁ মই তেনেকৈ ফাৰ্ষ্ট ৱাক হোৱা নাই কাৰণ মেডিচিনখিনি দি মেলি তাৰপিছত আপোনাৰ ফাৰ্ষ্ট ৱাক কৰে তাৰপিছত লেট্ৰিন আহিলে আপুনি যাব আৰু এনেকুৱা টাইপৰ তাৰপিছতে মই কৈছোঁ তুমি এতিয়া ক'লৈকো নাযাবা দেই এনেকৈ কৈছোঁ হ'ব আপুনি বিশ্বাস কৰক মোৰটোতো লেট্ৰিনৰ মেডিচিনটো দি দিলে লেট্ৰিনৰ মেডিচিন দিয়াত মোৰ 1 ছেকেণ্ড নে 2 ছেকেণ্ডতে মইতো ৰ'ব পৰা নাই মোৰতো এনেকুৱা জোৰকৈ লাগিছে মই এওঁ কৈছোঁ জল্দি আহা মই যে ফাৰ্ষ্ট ৱাক যে কেনেকৈ কৰিলোঁ মোৰ লেট্ৰিন ইমান জোৰকৈ লাগিছে মই দৌৰি গৈ উঠিলোঁ মানে বিছনাখন এনেকৈ উঠিব পাৰি নহয় ইমানখিনিলৈকে মই উঠাই ল'লোঁ কৈছোঁ উঠোৱা জল্দি উঠাই লৈ মই এইখিনিৰ পৰা এনেকৈ নৰ্মেলি আহি মই নামি গৈ মোৰ ইফালে বিছনাখনো ইমান ওখ আছিলে মোৰ মানে ওখ ছোৱালীৰ কাৰণে বেলেগ কথা আৰু একদম নামি গৈ দৌৰি গৈ পেলাই এওঁ মোক ধৰিলে মই লেট্ৰিন কৰিলোঁ তাৰপিছত এওঁ চাফা তাফা কৰি দিলে ফাৰ্ষ্ট ৱাকনো কেনেকৈ হ'ল মই একো গম নাপালোঁ তাৰপিছত লেট্ৰিন কৰি আহি পেলাই যে মই ফাৰ্ষ্ট ৱাক কৰি পেলাই যে ভিডিঅ' দেখাইছিলোঁ সেইটো মোৰ লেট্ৰিন কৰাৰ পিছতে হৈছে মানে মোৰ পিছতহে ফাৰ্ষ্ট ৱাকটোত মানে মই কষ্ট পাইছোঁ মই লেট্ৰিনলৈ যে দৌৰি গ'লোঁ সেয়া মই গমেই নাপালোঁ মানে কাৰণ জোৰকৈ লাগি আছিলে যে ফ'কাছটো এটাতে দিব পাৰি তেনেকুৱা নিচিনা তাৰপিছত কিন্তু পেইন হৈছে আৰু অকণ পেইন হ'বই অকণ নহয় মানে ধুনীয়াকৈ ধৰি মেলি আপুনি লাহে মই খোজটো কাঢ়িলোঁ তাৰপিছতে থাৰ্ড ডে দুপৰীয়ালৈকে অলপমান পেইন আছিলে তাৰপিছত পেইন চেইন নাই আৰু ইয়াতে মোৰ পটি নিচিনা এটা বান্ধি দিছিলে যাৰ কাৰণে মোৰ আহোঁতেও জাৰ্কিংটো অলপ কম হৈছিলে তেনেকৈ আপোনালোকে দেখা পাইছে যে মোৰ পিছৰ দিনখিনি স্মুথলি পাৰ হ'ল তো মই চি ছেকশ্যন কৰি বহুত বেছি কষ্ট পাইছোঁ বুলি নকওঁ কিন্তু কেণ্ডুলা যেতিয়া দিছিলে এইফালে যেতিয়া কেণ্ডুলাত মেডিচিন দিছে ছবাৰমান মেডিচিন দিয়ে আৰু প্ৰায় 6টামান এবাৰ দিয়ে একদম ডাঙৰ হেৰি কৰি দিয়ে মই প্ৰায় 5বাৰ দুখ পোৱা নাই স্লাইটলি মই কৈছোঁ যে মৰমত দিবা এনেকৈ দিয়ে মোৰ ৰেচমিনে কৈছিলে যে এনেকৈ থাকিবা তো মই এনেকৈ থাকোঁ তেহেঁতক মই কওঁ যে মৰমত দিবা কিন্তু এটা ব্লক হৈ গ'ল এইটো ব্লক হৈ যোৱাৰ কাৰণে এগৰাকী নাৰ্ছে আহি পেলাই মোক ব্লক হোৱাৰ কাৰণে ফ'ৰ্চত দিবলগীয়া হৈছে যিহেতু ব্লকটো খুলি যায় অ' মাই গড সেইটোত যে মই চি ছেকশ্যন কৰাতকৈ দুখ পালোঁ মানে মই চি ছেকশ্যন কৰি একোৱে নাপালোঁ কিন্তু মই এইটোতেই কেণ্ডুলাটোত যেতিয়া মোৰ এটাত আহি পেলাই যে ভৰাই দিছিলে মেডিচিন মানে মই কান্দি কুটি অৱস্থা নাই মানে নাৰ্ছগৰাকীও মই মানে কিবা এটা কৰি দিলোঁ মানে বেয়া ভিডিঅ'টো যদি চাই আছে
সৰি কাৰণ এইকণ সময়ত কি হৈ গ'ল মই বুজি নাপালোঁ মানে মই গালিও চাগে দিছিলোঁ মানে একদম পাহৰি গ'লোঁ এতিয়া কিন্তু মই পিছত যোৱাৰ পিছত মানে মোক হৈছোঁ আৰু খঙত মই বোলো কেনেকৈ দিছে আমুক তাৰমানে মানে কান্দি কুটি দিছোঁ তাৰপিছত তাহাঁতে কৈছে নিদিলে নহ'ব নহয় নহ'লে ফৰ্চটো সেই দিগদাৰ হ'ব এনেকুৱা টাইপৰ মানে কৈছেও আৰু পিছত আকৌ এইটোত সেইবিলাক কেন্দুলা ভৰাইছে নহয় সেইটো কেন্দুলা ৱেষ্ট হৈ গ'ল যিহেতু এইটো কেন্দুলা ভৰাইছে এইটো কেন্দুলাটো ঠিক তেনেকৈ দুখ পোৱা নাই বাৰু কিন্তু দিওঁতেতো সেই সোমোৱাটোতো দুখ পাবই আৰু সেইটো আৰু নৰ্মেল কথা আৰু তো তেনেকৈ কেন্দুলাতহে অকণমান কষ্ট পালোঁ আৰু কেন্দুলাৰ পেইনটো এতিয়াও সেই শিৰডাল এতিয়াও ফুলি থকা নিচিনা আছে এইটো নহয় অঁ এইটো এইখিনি জেগাত ফুলি আছে দেখিছে এইটো ফুলা মোৰ এতিয়াও নিচিনা অমৰামান আছে আৰু তো তেনেকৈ মোৰ গোটেই চি ছেকশ্যন জাৰ্ণি ধুনীয়াকৈ গ'ল আৰু আজি এমাহ হ'ল তেনেকৈ হিল মানে কি পেইনটো থাকিবই ন আৰু আপোনাক চাপৰিবলৈ নাই মুঠতে চি ছেকশ্যন কৰাৰ পিছত আপুনি 6 মান্থলৈকে অলপ ৰেষ্টত থাকিব লাগে নহ'লেও 3 মান্থছ তেতিয়া মানে আপোনাৰ ভৱিষ্যতলৈ আপোনাৰ বেক পেইন নহয় তো সেইকাৰণে মই ধুনীয়াকৈ আছোঁ কিন্তু যে এমাহ হৈছে যিহেতু হিল হোৱা নাই একে কমপ্লিট হিলটো নাই হোৱা কাৰণ পেইন এতিয়াও অকণমান মোৰ চিলনীত অকণমান নহয় এতিয়াও মই চুব নোৱাৰোঁ ভালকৈ আৰু মই কাটি হৈ পেলাই শুব পাৰোঁ এইটো মানে মই তেনেকৈ হেৰিকৈ শুব পৰা নাই এতিয়াও মই তলত বহিব পৰা নাই ধৰি লওক বা মই এনেকৈ অলপ এনেধৰণে চকী টকীতে বহি পেলাই থাকোঁ আৰু বেক পেইন এয়া আছে যেহেতু ঠাণ্ডা দিন সেইকাৰণে পিঠি পেইন আৰু বেক পেইন এইটো অকণমান আছে বিশেষকৈ মোৰ পিঠিৰ বেটাক তলে মোৰ পিঠিটো বিষায় বেকতকৈও পিঠিটো তো সেইটোও এটা পেইন আছে যিহেতু ৰাতি মানে মোৰ ঠাণ্ডা দিনত হ'ল ন মই অকণমান সেইকাৰণে বেছি এইটো বস্তুৰ আৰু দিগদাৰ পাইছোঁ বাকী তেনেকৈ গ'ল স্মুথলিয়ে গ'ল বুলিয়ে ক'ম কাৰণ স্মুথলিয়ে গৈছে মোৰ মই ইমান বেছি কষ্ট পাইছোঁ বুলি মই নকওঁ কাৰণ এনেধৰণে জাৰ্ণি যাবলৈও মানে সঁচাকৈ গম নোপোৱাকৈ ডাঙৰ কথা আৰু তো গৈছে কিন্তু মানে অপাৰেশ্যন থিয়েটাৰ সেই আগমুহূৰ্তখিনিহে একদম নাটক আৰু পূৰা নাটক কৰিছোঁ মানে কি হৈছে সেইকণ সময়তহে হৈছে কিন্তু বেবী হৈ যোৱাৰ পিছত চব স্মুথলি পাৰ হৈ গ'ল বাৰু ঠিক আছে এনেধৰণেই গ'ল খুব স্মুথলি পাৰ হ'ল আৰু লগতে আপোনালোকৰ দোৱা আছিলে আশীৰ্বাদ আছিলে লগতে ঘৰৰ মানুহখিনি দোৱা আছিলে আশীৰ্বাদ আছিলে নিজৰো বহুতখিনি দোৱা আশীৰ্বাদ বহুত কৰি আছিলোঁ মানে যেতিয়া এসপ্তাহমান আছে মানে মই বহুত কৰিছিলোঁ আৰু ৰহমত হ'বৰ কাৰণে মই 11 বাৰকৈ বেটা জন্ম 28 তাৰিখে হৈছে নহয় 25, 26, 27 এই 3 দিনত মই 11 বাৰকৈ ৰেহমান চূড়া পঢ়িছিলোঁ এটা দিনত এবাৰত বহি পেলাই পঢ়িছিলোঁ তো তেনেকৈ মানে সেইকাৰণে ৰহমতো হ'ল দিয়া তাক অকণমান হৈ আছে দিয়া আমাৰ কাম আছে তো মই লওঁ আৰু বাৰু ঠিক আছে এনেধৰণে আহিলে আমাৰ জীৱনলৈ আৰু স্মুথলিয়ে গ'ল গম নোপোৱাকৈ পাৰ হ'ল বুলিয়ে মই ক'ব লাগিব কাৰণ এইখিনি চকু গুজাৰ হ'বই লাগিব কাৰণ বহুতেতো বহুত কিবা কষ্ট পায় কিন্তু মোৰ তেনেকুৱা যদিও হৈছে মেনেজেবল আৰু বাৰু ঠিক আছে আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আজিলৈ আহিছোঁ বাই গাইজ